আজি মহাশিৱৰাত্ৰি আৰু ৰাজ্যৰ চৌদিশে শিৱ বন্দনা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত। সমগ্ৰ ৰাজ্যত শিৱ বন্দনাৰ মুখৰিত হৈ পৰিছে আৰু তাৰ সমান্তৰালভাৱে শিৱসাগৰতো এক জনসমুদ্ৰত পৰিণত হৈছে। কাৰণ শিৱৰাত্ৰি বুলি ক'লেই শিৱসাগৰলৈ ৰাজ্যই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ইয়ালৈ দৌৰি আহে। কাৰণ আজিৰ দিনটোত দেৱাদিদেৱ মহাদেৱৰ চৰণত তেওঁলোকে যাতে আশীষ গ্ৰহণ কৰিব পাৰে। মই পোনপ্ৰথমেই সতীৰ্থক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এই ঐতিহাসিক শিৱদৌল যি 600 বছৰীয়া আহোম ৰাজত্বৰ এক সাক্ষী আৰু এই শিৱদৌলত আহোম ৰাজত্ব কালৰ পৰাই শিৱ পূজা হৈ আহিছে আৰু মহাশিৱৰাত্ৰিৰ দিনটোত এক অন্যান্য পৰিৱেশে বিৰাজ কৰে শিৱসাগৰ জিলাত। আৰু ইয়াত যি দৌল উন্নয়ন পৰিষদ আছে সেই দৌল উন্নয়ন পৰিষদে 6 দিনীয়াকৈ আয়োজন কৰা শিৱৰাত্ৰি আৰু আজি পঞ্চম দিন আৰু এই পঞ্চম দিনটোত এইদৰে মহাশিৱৰাত্ৰিৰ দিনটোত অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে পুৱাৰ পৰাই বিভিন্ন ঠাইৰ পৰা লোকসকল আহি এইদৰে শাৰী পাতিছে যাতে শিৱলিংগত তেওঁলোকে পানী ঢালি যাতে মহাদেৱৰ চৰণত আশীষ গ্ৰহণ কৰিব পাৰে, তেওঁলোকৰ মনোকামনা যাতে পূৰ্ণ হয়। বিভিন্নজনে বিভিন্ন ধৰণৰ মনোকামনা লৈ এই স্থানলৈ আহিছে আৰু শিৱৰ চৰণত তেওঁলোকে পূজা অৰ্চনা আগবঢ়াব আৰু তেওঁলোকে এটাই আশা কৰিব যাতে তেওঁলোকৰ মনোকামনাসমূহ পূৰ্ণ হয়। ইয়াত দেখা গৈছে যে ভক্তৰ অগণন শাৰী, দীঘলীয়া শাৰী মহিলাৰ বাবে আৰু পুৰুষৰ বাবে বেলেগ বেলেগকৈ শাৰী ৰখা হৈছে। মই এগৰাকী মহিলাৰ কাষলৈ আহিছোঁ। পোনপ্ৰথমে শিৱৰাত্ৰিৰ আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ দিনটোত আজি মহাশিৱৰাত্ৰি কি বিচাৰিব শিৱ ভগৱানৰ ওচৰত? আজি আমিতো 3-4 বজাৰ পৰা আমাৰ ভক্তসকল লাইন পাতিছে ইয়াত শিৱ মন্দিৰত শিৱসাগৰৰ। আজি আমি এইটোৱে ভাবিছোঁ যে আমি ইমান কষ্টৰে ব্ৰতৰে আমাৰ ভক্তসকলে পূজা কৰিছে, অৰ্চনা কৰিছে, তেওঁলোকৰ মনৰ কামনা পূৰণ হওক, যিখিনি ভাবক পূৰণ কৰক তেওঁক শিৱ বাবাই। আৰু লগতে মানুহ হিচাপে মানুহক চিনি পাবলৈ শক্তি দিয়ক তেওঁলোকক। আজিৰ দিনটোত আজি যোৱা নিশাৰ পৰা পূজা আৰম্ভ হৈছে, গতিকে আজিৰ পূজাসমূহ কেনেধৰণে হ'ব? মহাশিৱৰাত্ৰিৰ দিনটোত কি ধৰণৰ অভিষেক ঘটাব শিৱলিংগত? আমি জল আনিছোঁ এয়া ঢালিবলৈ, আৰু ধতুৰা ফুল দিলে সন্তোষ হয় বুলি কয় শিৱ, আৰু বেলপাত আনিছোঁ, লগতে চাউল আৰু তুলসী পাত দিলে বেয়া বুলি কয়, সেইটো নাই অনা। আমি সেইখিনি ঢালিয়ে আজি শিৱক অৰ্পণ কৰিম জল, আৰু আমাৰ মনোকামনা পূৰণ হওক সকলোৰে, মোৰে লগতে আমাৰ সকলো ৰাজ্যৰে মনোকামনা পূৰণ হওক, দেশত শান্তি আনক, তাকে কামনা কৰিম। হয়, ধন্যবাদ জনাইছোঁ। আপুনি ক'ৰ পৰা আহিছে? আমি ইয়াৰে হয়। প্ৰতি বছৰে এইদৰে ইয়াতে আহি থাকোঁ আমি প্ৰতি বছৰে। আজিৰ দিনটোত শিৱৰ ভগৱানৰ পৰা কি বিচাৰে? অসমবাসীৰ লগতে বিশ্ববাসীৰ সুখ শান্তি হওক, সকলোৰে মংগল হওক। হয়, ধন্যবাদ জনাইছোঁ। এইদৰে মই পুনৰবাৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এক দীঘলীয়া শাৰী এই শিৱদৌল যি ঐতিহাসিক শিৱদৌল, এই ঐতিহাসিক শিৱদৌলত প্ৰতি বছৰে এইদৰে ভক্তৰ এক বৃহৎ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়। আৰু প্ৰায় পুৱতি নিশাৰ পৰা এইদৰে ভক্তসকল আহি ইয়াত শাৰী পাতেহি যাতে তেওঁলোকে ভগৱানৰ চৰণত শিৱ ভগৱানৰ চৰণত আশীষ গ্ৰহণ কৰিব পাৰে। আৰু ইয়াত যি দৌল উন্নয়ন পৰিষদ, সেই দৌল উন্নয়ন পৰিষদে সুন্দৰকৈ ব্যৱস্থা গ্ৰহণ কৰে প্ৰতি বছৰ। এই বছৰো তাৰ ব্যতিক্ৰম নহয়। দেখা গৈছে যে দৌলৰ যি প্ৰাংগণ, সেই প্ৰাংগণত মহিলা আৰু পুৰুষৰ বাবে পৃথক পৃথককৈ শাৰী ৰখা হৈছে যাতে সুন্দৰকৈ শৃংখলাবদ্ধভাৱে ভক্তসকলে তেওঁলোকৰ পূজা অৰ্চনা আগবঢ়াব পাৰে। আৰু অন্যহাতেদি যি ঐতিহাসিক শিৱদৌল, এই ঐতিহাসিক শিৱদৌল সুউচ্চ দৌল বুলি কোৱা হয়। সোণৰ কলচীৰ সৈতে ৰাণী অম্বিকাৰ 1733 খ্ৰীষ্টাব্দত এই ঐতিহাসিক শিৱদৌল নিৰ্মাণ কৰিছিল, আৰু তাৰ পিছৰে পৰা এই শিৱদৌলত পূজা অৰ্চনা আগবঢ়াই হৈছে। আৰু মহাশিৱৰাত্ৰিৰ দিনটোত এইদৰে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। আৰু মই এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব বিচাৰিম যে শিৱসাগৰত শিৱৰাত্ৰি বুলি ক'লে আধ্যাত্মিক পৰিৱেশটোৰ সমান্তৰালভাৱে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আৰু দেখিবলৈ পোৱা যায় যে ইয়াৰ কাষত বিভিন্ন দেশৰ বিভিন্ন স্থানৰ পৰা বিপণীসমূহ আহে, বিভিন্ন স্থানৰ পৰা লোকসকল আহে। গতিকে শিৱসাগৰত শিৱৰাত্ৰি বুলি ক'লে এক অন্যান্য পৰিৱেশে বিৰাজ কৰে। আৰু অন্যহাতেদি 6 দিনীয়াকৈ আয়োজন কৰা যি শিৱৰাত্ৰি, এই শিৱৰাত্ৰিত দৌল উন্নয়ন পৰিষদে যি বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰাখিছে, আৰু অহা কালিলৈ দিনটোত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান বা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু কিন্তু আজিৰ দিনটোত ভগৱানৰ চৰণত তেওঁলোকৰ যাতে মনোকামনা পূৰ্ণ হয়, সেই মনোকামনা পূৰ্ণ হ'বৰ বাবে এইদৰে ভক্তসকলে পুৱাৰ পৰা দীঘলীয়া শাৰী পাতে। যি শিৱলিংগ আছে সেই শিৱলিংগত তেওঁলোকে জলেৰে অভিষেক ঘটাই তেওঁলোকে পূজা অৰ্চনা আগবঢ়ায়। দেৱাদিদেৱৰ চৰণত তেওঁলোকে আশীৰ্বাদ বিচাৰে যাতে আহিবলগীয়া দিনবোৰ যাতে শান্তি সম্প্ৰীতি বা সমাজৰ যিসমূহ অসূয়া অপ্ৰীতি সেইসমূহ আঁতৰি সকলোৰে যাতে মংগল হয়। মই পুনৰ চেষ্টা কৰিম যে বহু সংখ্যক ইয়াত মহিলা দেখা গৈছে, কাৰ কেনেকুৱা ধৰণৰ কোন ক'ৰ পৰা আহিছে বা কেনেধৰণৰ মনোভাৱ লৈ তেওঁলোকে আহিছে। মই আপোনাৰ ওচৰলৈ এগৰাকী যুৱতী আছে, ক'ৰ পৰা আহিছে আপুনি? মই ইয়াৰে হয়। হয়, আজি শিৱৰাত্ৰিৰ দিনটোত কি বিচাৰিব শিৱ? সকলোৰে ভাল হওক সেইটো বিচাৰিম। প্ৰতি বছৰে
প্ৰতি বছৰে নহয়, এইবাৰ আহিছোঁ। শিৱসাগৰত শিৱৰাত্ৰি বুলি ক'লে কি বেলেগ দেখে? বেলেগ মানে শিৱদৌলে বেলেগ আৰু ইয়াত যিটো মেলামুখৰ পৰিৱেশ হয়, ভাল লাগে। হয়, ধন্যবাদ জনাইছোঁ যে প্ৰতিজন লোকেই এটাই আশা কৰে যে শিৱসাগৰত যাতে শিৱৰাত্ৰিৰ দিনটোত উপস্থিত থাকিব, সকলোৰে এই আশা যাতে শিৱ ভগৱানৰ চৰণত তেওঁলোকে পূজা অৰ্চনা আগবঢ়াব পাৰে আৰু তাৰ সমান্তৰালভাৱে দাঁতিকাষৰত যি মেলা অনুষ্ঠিত হয় বা এক উৎসৱমুখৰ পৰিৱেশ হয় তাতো যাতে তেওঁলোকে আনন্দৰে ভাগ ল'ব পাৰে, এয়াই তেওঁলোকৰ আশা। আৰু অন্যহাতেদি মূল কথাটোৱেই হ'ল যে যি ঐতিহাসিক শিৱদৌল আছে, এই ঐতিহাসিক শিৱদৌলত আহোম ৰাজত্বকালৰ পৰাই যি শিৱৰ বন্দনা চলি আহিছে, সেই বন্দনা এতিয়াও অটুট আছে। আৰু এইদৰে প্ৰতিবাৰে জিলা প্ৰশাসনৰ সহযোগত দৌল উন্নয়ন পৰিষদে এক যি শিৱৰাত্ৰিৰ আয়োজন কৰে, সেই শিৱৰাত্ৰি বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিয়পি গৈছে। আৰু বিশেষকৈ পৰ্যটনৰ দিশটোৰ কথা ক'ব লাগিব যে এই আধ্যাত্মিক পৰিৱেশটোৱে এটা পৰ্যটনৰ সম্ভাৱনীয়তাৰ দিশ সৃষ্টি কৰিছে। গতিকে প্ৰতি বছৰে এইদৰে ৰাজ্যখনেই নহয়, দেশৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহি ইয়াত উপস্থিত হয়, শিৱৰ চৰণত তেওঁলোকে পূজা অৰ্চনা কৰে আৰু তেওঁলোকে আশীষ বিচাৰে। অন্যহাতেদি ইয়াৰ দাঁতিকাষৰত যি উৎসৱমুখৰ পৰিৱেশ হয় তাতো তেওঁলোকে ভাগ লৈ আশা কৰে যাতে সমাজৰ পৰা যিসমূহ অসূয়া অপ্ৰীতি আছে সেইসমূহ আঁতৰি যাওক, সকলোৰে যাতে মংগল হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।